মুখ্যমন্ত্ৰী মহোদয় এনেকে হলেতো নহব আপুনি ইমান সোনকালে যে এনেকে আত্মসমৰ্পণ কৰিব এই কথাটো আমি কল্পনা কৰিব নোৱাৰো আৰু আপোনাৰ এই অৱস্থা আমি চাব নোখোজো চাব নোৱাৰো আপোনাৰ ওপৰত আমাৰ ভৰসা আছে আপোনাৰ ওপৰত আমাৰ আস্থা আছে আৰু আপোনাৰ ওপৰত বিশ্বাস আছে বাবে এই কথাখিনি ক'ব খুজিছো আপুনি যি ধৰণে হাত দাঙি দিছে এনেকে নকৰে এগৰাকী মুখ্যমন্ত্ৰীৰ ভাষ্য এনেকুৱা হোৱা উচিত নহয় বিশেষকৈ আপোনাৰ দৰে ডাইনামিক এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰিয় দৰ্শক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে আজি মাৰ্ঘেৰিটাত যি কথা ক'লে সেয়া নামনি আৰু মধ্য অসমৰ কাৰণে ভয়ংকৰ কথা আৰু সেয়া আমি কৈছো নামনি আৰু মধ্য অসমৰ সচেতন লোকসকল বুলিয়ে নহয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনোৱা উচিত যে এনেকে তেখেতে নামনি আৰু মধ্য অসমক বিদায় দিলে নহব আমি শুনিছিলো চীন ভাৰতৰ যুদ্ধত জৱাহৰলাল নেহৰুৱে হেনো উত্তৰ পূবক বাই বাই দিছিল আমি তোমাক বচাব নোৱাৰিলো আজি সেই একেই স্থিতি অৱলম্বন কৰিছে নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ঘৰতো নামনিত আৰু আমি নামনিৰ মানুহ হিচাপে এই কথাটোক লৈ এই কাৰণে ক্ষুণ্ণ হৈছো এই কথাটো এই কাৰণে মানি ল'ব খোজা নাই এনেকে আপুনি দায়িত্বহীনভাৱে এই কথাবোৰ কৈ হাত সাৰিব নোৱাৰে কাৰণ আপুনি সুদীৰ্ঘ দিন ধৰি অসমীয়াক নেতৃত্ব দি আহিছে আপুনি সুদীৰ্ঘ দিন ধৰি বিধানসভাৰ মজিয়াত জনপ্ৰতিনিধি হিচাপে অসমবাসীক প্ৰতিনিধিত্ব কৰি আহিছে গতিকে এতিয়া আপুনি এই কথাবোৰ এনেকে ক'লে নহব অৱশ্যে ইয়াৰ অন্তৰালত কিবা অন্য লক্ষ্য উদ্দেশ্য থাকিবও পাৰে কাৰণ আপুনি কৈছে যে নামনি আৰু মধ্য অসমক আপুনি বচাব নোৱাৰিলে উজনি আৰু উত্তৰ অসমকহে এতিয়া বচোৱাৰ কথা কৈছে কিয় কৈছে প্ৰিয় দৰ্শক প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বক্তব্যটো শুনক নামনি আৰু মধ্য অসমটো আমি বচাব নোৱাৰিলো আমাৰ প্ৰজন্মৰ তাৰ আগৰ প্ৰজন্মই বিফল হ'ল এতিয়া আমাৰ প্ৰচেষ্টাটো হ'ল যে অন্তত উজনি আৰু উত্তৰ অসম আমি বচাব লাগে আমি চেষ্টা কৰিছোঁ যাতে নামনি আৰু মধ্য অসমৰ দৰে উজনি আৰু উত্তৰ অসমখনো শেষ হৈ নাযায় গতিকে প্ৰিয় দৰ্শক এনেকুৱা বক্তব্য আপোনালোকে আশা কৰেনে নামনিৰ প্ৰতিখন জিলাৰ প্ৰতিগৰাকী সচেতন লোক মধ্য অসমৰ প্ৰতিখন জিলাৰ প্ৰতিগৰাকী সচেতন লোক আপোনালোকক সুধিছোঁ ডিকিবি ভেটে এনেকুৱা মন্তব্য অসমৰ এগৰাকী মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে বিচাৰেনে আপুনি সমগ্ৰ অসমৰ কথা কওক কাৰ পৰা নামনি অসম অসুৰক্ষিত কিয় অসুৰক্ষিত কাৰ পৰা মধ্য অসম অসুৰক্ষিত কিয় অসুৰক্ষিত কিয় নামনি আৰু মধ্য অসমত ভাবুকি সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই যদি আছে আৰু যদি নাই এয়া যদি আপোনালোকৰ সশিষ্ট কিছুমান ৰাজনৈতিক নেৰেটিভ তেতিয়াহ'লে এইবোৰ বিষয়ে অসমৰ সচেতন লোকসকলে বিশ্লেষণ কৰা উচিত কাৰণ নামনি অসমৰ এগৰাকী মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰে যেতিয়া কংগ্ৰেছত আছিল তেখেতে ধুবুৰী জিলাত গৈ স্পষ্টভাৱে কৈছিল যে বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে বৰপেটা গোৱালপাৰা ধুবুৰী এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই আপোনালোকে ইয়াৰ ভূমিপুত্ৰ ইয়াৰ মানুহ নামনি আৰু মধ্য অসমটো আমি বচাব নোৱাৰিলো আমাৰ প্ৰজন্মৰ তাৰ আগৰ প্ৰজন্মই বিফল হ'ল এতিয়া আমাৰ প্ৰচেষ্টাটো হ'ল যে অন্তত উজনি আৰু উত্তৰ অসম আমি বচাব লাগে আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে বক্তব্য দিছে সেয়া কিন্তু চিন্তনীয় আৰু ইয়াৰ অন্তৰালত কি আছে এই কথাবোৰ ৰাজনৈতিক বিশেষজ্ঞসকলে বিশ্লেষণ কৰক আৰু সাধাৰণ জনতাক জনাওক যে উজনি বা উত্তৰ অসমৰ লোকসকলৰ ৰাজনৈতিক কিবা গন্ধ পাইছে নেকি এওঁলোকে যে এইবাৰ পৰিৱৰ্তন হ'ব এনেকুৱা হৈছে নেকি যে ভাৰতীয় জনতা পাৰ্টিয়ে যে বিগত 10 বছৰে প্ৰদান কৰা এটাও প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই তাৰ কাৰণে ক্ষুণ্ণ হৈছে উজনি আৰু উত্তৰ অসমৰ লোকসকল আৰু সেইবাবে তেওঁলোকক আৱেগিকভাৱে নিজৰ ফলিয়া কৰিবলৈ এই কথাবোৰ কোৱা হৈছে যদি এনেকুৱা কিবা ৰাজনৈতিক লক্ষ্য আছে তেতিয়াহ'লে এয়া দুৰ্ভাগ্যজনক কাৰণ মুখ্যমন্ত্ৰী মহোদয় আপুনি অসমৰ মুখ্যমন্ত্ৰী অসমক সৰ্বতোপ্ৰকাৰে সুৰক্ষিত কৰাৰ দায়িত্ব আপোনাৰ কাৰণ আপুনি সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ যোৱাৰ পিছত সদম্ভে ঘোষণা কৰিছিল যে 100 বছৰলৈ অসমৰ কমেও 100টা সমষ্টি খিলঞ্জীয়াৰ হাতত থাকিব তাৰপিছত আজি অসহায় মন্তব্য কিয় তাৰপিছত আজি আত্মসমৰ্পণ কিয় তাৰপিছত আজি হতাশা কিয় ইয়াৰ উত্তৰটো আপুনি দিব লাগিব অসমৰ সাধাৰণ জনতাক জনাব লাগিব এই কাৰণে জনাব লাগিব আপোনাক অসমৰ সাধাৰণ জনতাই বিশ্বাস কৰে আপুনি যি কয় তাকে শুনে আপোনাৰ পিছে পিছে মামা 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 বুলি দৌৰি ফুৰে গতিকে মামা 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 বুলি দৌৰি ফুৰা নামনি বা মধ্য অসমৰ মানুহখিনিক আপুনি এনেকৈ এৰি দিব নোৱাৰে আৰু যদি 26ৰ নিৰ্বাচনৰ পূৰ্বে
আপোনাৰ এয়া ৰাজনৈতিক চাতুৰালি আমাৰ দৰে সাধাৰণ জনতাই নুবুজো। আমাৰ দৰে সাধাৰণ জনতাই এয়াই বুজো আপুনি অসমৰ মুখ্যমন্ত্ৰী, অসমক সৰ্বতোপ্ৰকাৰে সুৰক্ষিত কৰাৰ দায়িত্ব আপোনাৰ। অসমৰ সাধাৰণ জনতাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে কি আঁচনি কি পৰিকল্পনা গ্ৰহণ কৰিব সেই সকলোবোৰ চিন্তা আপোনাৰ মুখলৈ আমি চাই থাকোঁ। এইকাৰণে চাই থাকোঁ আপুনি কোৱা কথাটো শেষ কথা, আৰু শেষ কথা হোৱা উচিত। আমাৰ দৰে সাধাৰণ জনতাৰ কথা এয়াই যে এইখিনি সময়ত আপুনি এনেকৈ নামনি আৰু মধ্য অসমক এৰি দিব নোৱাৰে। নামনি আৰু মধ্য অসমক বিপদলৈ ঠেলি দিব নোৱাৰে। নামনি আৰু মধ্য অসমৰ সাধাৰণ জনতাৰ প্ৰতিও আপোনাৰ দায়িত্ব আছে। ধন্যবাদ।